কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম রাম রাম কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম 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 কৃষ্ণ হে ৰাম বদতি কপিল হৰি শুনাম ও একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰি ও সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ মোৰ গুণগণক শ্ৰৱণেতে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যাই নিমজ মন এৰাম নিৰ্গুণ ভকতি কহিলো বুজাই ও মই হমেইটো ভক্তি এৰাই নাই যেন গংগা জল সমুদ্ৰ তপ ৰে যাই ও নিৰ্গুণ ভকতি এহি কহিলো বুজাই হে ৰাম মোৰ ভক্ত হব পুনু নিষ্কাম ও ই কথা নিশ্চয় মাৱ শুনিও নিৰ্ণয় শালুক্য সামীপ্য মোৰ সাৰূপ্য সাজুৰ্য সহিতে মুখ্য পাঞ্চৰু শিকৰ এৰা মোৰ সেৱা বিনে আক কদাপি বৈষ্ণৱে ও মই যাচি দেও যদি তথাপি নলয়ে পঞ্চভূতে নানা শৰীৰ সজিয়া প্ৰৱেশিতা তলিলায় করণত ভুবন জিতু নারায়ণ প্রণাম তাঙ্ক সদায়
হেহি কৃপাময় মোৰ বাক্য স্বয়ং অলংকৃত কৰণ তোক শৃংগাৰাদি নানা ৰখে বাজ হৌক আনন্দে লোক ভুনুক আনন্দে লোক ভুনুক ও নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় জন্মা ভবাদি মজ্জসা তজ্জা সমো তিজ্জো নরহ পরম প্রাপ্নুতি পাতকৈপীতম সনাতনম সদানন্দমুপস্মയോ হৃদি येषु स्मरणं मात्रेणो जन्म संसारो बन्धनो विमुच्यते प्रभो विष्णुवे नमो विष्णुवे नमो नमः ईश्वर परमं कृष्ण सच्चिदानन्द विग्रह अनादि आदि गोविन्दं सर्वकारणं कारणं कृष्ण प्रियोतमं स्वप्न शंकर परमं गुरु इति वन्दे सत्यं महत्तं पुनः पुनः मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् नमो समस्त भूतानामादि भूताये भूभृते अनेक रूप रूपाय प्रभो विष्णुवे नमो नमः अनंत कोटि ब्रह्मांडर परम अध्यक्ष अखिल ब्रह्मांडर परम नायक अखिल ब्रह्मांडर परम अधिकारी सर्वद्रष्टा सर्वस्रष्टा भगवान कृष्णर अभयपद पंकज कमल सर्वप्रथमे कोटि कोटि बार भक्तिपूर्ण हेरा जन्म হৈছে कृष्ण 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 जितु महामती गुरुजना हरि भक्ति पंथ उपदेश दिया दुखमय संसार पार करे तेनेहेन श्री गुरु श्री चरण लक्ष लक्ष हजार हजार कोटि कोटि बार भक्तिपूर्ण हेरा जन्म হৈছে আজি এই पवित्र द्वितीय वैकुंठ धाम भगवंतर परम कृपा ईश्वर परम कृपा कृष्णर कृपा आज ये द्वितीय वैकुंठ আমলাইগুড়িৰ जी सुंदर परिवेशर सृष्टि হৈছে नैमिषारण्य क्षेत्र कलिजुगर श्रेष्ठतम यज्ञ ज्ञान यज्ञ कल्पतरु शास्त्र पुराण भूर्य महाभागवत भाग दिनजोरा कार्यसूची पाठ और व्याख्या अनुष्ठान अपना महामहंत भकत वैष्णवे संकल्पर जोगेदी आयोजन करिছে और ये आयोजन पूब पश्चिम उत्तर दक्षिणर परा विदुर उद्धव सन्त महंत आহি এই জ্ঞান যজ্ঞত सम्मिलित হয় আসন অলংকৃত কৰি আসনৰ হস্ত বৃদ্ধি কৰি আছে আমি সমস্ত ভকত বৈষ্ণৱৰ চৰণত কোটি কোটি বাৰ ভক্তিপূৰ্ণ আয়োজন হৈছে কৃষ্ণ কৃষ্ণ পাপাসকল আমি এটা অনুৰোধ জনাইছো এই শৰাইভাগ পৃথিৱীতে দি গৈছে কৃপা কৰি এই শৰাইভাগ সেই আগত দি গৈছে
ধূপ চুপখিনি চলি লৈ লৈ সেই আগত কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকলকো আমি এই আসনৰ পৰা কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ দেহৰ ভৱিষ্যত স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ শিশুসকলকো আমি আন্তৰিক সেৱা জনাইছোঁ। লগতে জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ সমস্ত ভকত বৈষ্ণৱক এই আসনৰ পৰা আমি ভক্তিভাৱেৰে সেৱা জনাইছোঁ। লগতে আমাৰ পাঠৰ আসন অলংকৃত কৰা আমাৰ সুহৃদ বান্ধৱ অভিন্ন আত্মা আমাৰ হিমাংশু নাথ বাবুকো আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। কোকিল কণ্ঠেৰে আপোনালোকক কৃষ্ণ কথা অমৃত পান কৰোৱা বাপজনক সেৱা জনালোঁ। লগতে আমি অধমকে যিজন বাপে এই পবিত্ৰ স্থানত আমন্ত্ৰণ জনাই আপোনালোকৰ চৰণ সেৱা কৰিবলৈ কিঞ্চিত উপায় প্ৰদান কৰা আমাৰ বৈষ্ণৱক আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ভগৱন্ত কৃপা যেতিয়া হয় জীৱৰ প্ৰতি তেতিয়া সৎসং হয় বুলি কৈছে। সৎসং বা সাধুৰ সং হয়। সাধু সংটো আমাৰ কৃপাৰ ফলতে লাভ হয়। তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় বুলি কৈছে। এক, মহাপুণ্যৰ ফলত সাধুৰ সং হয়। দুই, মহাপুণ্যৰ ফলত সুপুত্ৰ পায় বৈষ্ণৱ পুত্ৰ। আৰু তিনি, মহাপুণ্যৰ ফলত সুভাৰ্যা পায় এগৰাকী ধৰ্মপৰায়ণী সুনীতি পৰায়ণী আৰু ভক্তি পৰায়ণী পত্নী পাবলৈ হ'লেও মহাপুণ্য লাভ। গতিকে আজি যিটো অধ্যায় আমি আমাৰ পৰমশ্ৰদ্ধাৰ নাথ প্ৰভুজনাই মুকলি কৰিছে সেইটো হৈছে কপিল দেৱহূতিৰ ভক্তি যোগ সাংখ্য দৰ্শনৰ এটা বৰ সুন্দৰ অধ্যায়, য'ত ভক্তি বৰ্ধক সাংখ্য দৰ্শন মানে হৈছে ভক্তি বৰ্ধক। ভক্তি কেনেকৈ বাঢ়িব ইয়াৰ উপায়টো কপিল মহাপ্ৰভু স্বৰূপে আহি ভগৱান নাৰায়ণে দেৱহূতি মাতৃক প্ৰদান কৰিছে। আৰু দেৱহূতি মাতৃক কৈছে, হে মা, তুমি সদায় জীয়া মানুহৰ নিচিনা থাকিবলৈ যত্ন কৰিবা। জীয়া মানুহ। তেতিয়া দেৱহূতি মাতৃয়ে নিজৰ পুত্ৰ ভগৱান স্বৰূপে কপিল প্ৰভু কৈছে, হে পুত্ৰ, মই দেখোন জীয়া মানুহৰ নিচিনাই আছোঁ, তুমি মোক মৰা মানুহ ক'ত দেখিলা? অ' হৰি ৰাম, মই দেখোন জীয়া মানুহে হৈ আছোঁ, তুমি মোক মৰা ক'ত দেখিলা? তেতিয়া দেৱহূতি মাতৃক কপিল মহাপ্ৰভুৱে কৈছে, মা, এই সংসাৰত জীয়া মানুহতকৈ মৰা মানুহৰ সংখ্যাটো বেছি। মানে জীয়া মানুহতকৈ মৰা মানুহৰ সংখ্যাটো বেছি। তেতিয়া দেৱহূতিয়ে প্ৰশ্ন কৰিছে যে, হে পুত্ৰ, জীয়া মানুহ কোনবিলাক আৰু মৰা মানুহ কোনবিলাক? মোক অকণমান দেখুৱাই দিব লাগিব। তেতিয়া দেৱহূতি মাতৃক কপিল প্ৰভুৱে কৈছে, মা, কোনবিলাক মানুহ জীয়া আৰু কোনবিলাক মানুহ মৰা কওঁ শুনা। এই ৰাম সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ, জীৱন্ততে মৰা ইটো অধম পামৰ। সাধু সংগে কৃষ্ণ কথা নুশুনে যিটো নৰ,
জীৱন্ততে মৰা এইটো অধম পামৰ। গতিকে আমি আপুনি সকলোৱে এতিয়া জীয়া মানুহ হৈ আছোঁ দেই বাপা, আমি মৰা মানুহ নহয়। এইটো হিন্দীতো কৈছে, হিন্দীত কৈছে সেইটো চলতি ফিৰতি লাছে। এতিয়া চলতি ফিৰতি লাছে কোনবিলাক বোলে মুদা, বোলে যিবিলাক মানে ভকতৰ সংগত বহি আজিৰ দৰে ভগৱানৰ কথা নুশুনে, কৃষ্ণ কথা নুশুনে, সেইসকলক চলতি ফিৰতি লাছে বুলি কৈছে। গতিকে আমি ভক্তি যুগৰ বৰ্ণনাৰ কথা দেৱভূতি মাতৃক যিখিনি কথা কৈছে, এই কথাখিনিকে পদবন্ধে আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম। আমি আপোনালোকক কৈছিলোঁ যে তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। প্ৰথমটো কিন্তু সাধু হয়। ভকতৰ সং পোৱাটো বহুত দুৰ্লভ বুলি কৈছে। এনে আটাইতকৈ দুৰ্লভ হৈছে মনুষ্য দেহাটো পাবলৈ। ভাগ্য উদয় বহু জন্ম সমৰ্জিতে সৎসংগোচ্চ লভয়তে পুৰুষয় য়দা। ভাগৱতত আছে যে ভাগ্য যেতিয়া উদয় হয় জীৱৰ, তেতিয়াহে সৎসং পায় বুলি কৈছে, সাধুৰ সং পায়। আৰু তাতোতকৈ দুৰ্লভ হৈছে সাধুৰ সংটোত আটাইতকৈ দুৰ্লভ আৰু এটা দুৰ্লভ বস্তু হৈছে মনুষ্য দেহাটো। এই নৰতনটো পোৱাটো দুৰ্লভ বুলি কৈছে। গতিকে মনুষ্য জন্মটো পাই আমি আজি ভকতৰ সং লগ পাইছোঁ আৰু ঈশ্বৰৰ কৃপা লাভ কৰিছোঁ, আটাইতকৈ আমি পুণ্যৱন্ত বুলি কৈছে, ভাগ্যৱন্ত কৈছে। আৰু তাতোতকৈ আৰু এটা ডাঙৰ কথা যে আমি ভকতৰ সঙত বহি কৃষ্ণ কথা শুনিব পোৱা। বোলে কৃষ্ণ কথা সকলোৱে শুনিব নোৱাৰে। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে দশম স্কন্ধ আৰম্ভণিতে কৈছে, এই ৰাম সাধু এই ৰাম শতকোটি জনমৰ, হে মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়। হিহিজন কৃষ্ণ কথা শুনিবা কপাৰে, পাপীৰ কাণত পাপে শুচিহে তাৰে। শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলক্ষয়। হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে শুচি হেন তাৰে। পাপীয়ে কিন্তু ভাগৱতৰ কথা বা কৃষ্ণৰ কথা শুনিব নোৱাৰে। পাপীজনক যদি আমাৰ এই উদ্যোক্তা মণ্ডলী আঞ্চলিক সমিতিত গৈ কিনি যদি নিমন্ত্ৰণ দি আহে, কোনোবা এজন পাপীক বোলে জানো পাৰি পাৰি আঁঠু লৈ লৈ শৰাইখন দি যদি জনাই আহে যে আমি এদিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ অনুষ্ঠানটো পাতিছোঁ, আপুনি কৃপা কৰি আহিব, তেওঁ কিন্তু ইয়ালৈ আহিব নোৱাৰে। আৰু কেনেবাকৈ যদি আহিও যায়, বোলে বেয়া পাব, বোলে মানে আঞ্চলিক সমিতিৰ ভকতসকলে বেয়া পাব, অনলাইন যদি গুৰিৰ ভকতসকলে বেয়া পাব বুলি যদি কেনেবাকৈ আহিও যায়, আহি কিনি বেছি দেৰিলৈকে বহিবলৈ তাৰ ধৈৰ্য নাথাকিব। বোলে অকণমান দেৰি বহিব চকীটোত, যেতিয়া কৃষ্ণ কথাবিলাক তেওঁ শুনিব, তেওঁ কাণত বিন্ধা দি বিন্ধিব, তেওঁ লাহেকৈ অকণমান খুচমুচ কৰিব, ইফালে ইফালে চাব আৰু লাহেকৈ উঠি হৰি পলাব। বোলে সকলোৱে ভগৱন্তৰ কথা শুনিবলৈ ধৈৰ্য নাই। শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলক্ষয়। হিহিজন কৃষ্ণ কথা শুনিব পাৰে। সেইকাৰণে আমাৰ গুৰুজনে কীৰ্তনত লিখিছে, এই ৰাম জন্মে জন্মে আৰাধিছে, যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে আমাৰ লিখিছে কীৰ্তনত, জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। তেওঁ ৰাম কৃষ্ণ ক'ব পাৰে। আৰু কোনে ৰাম নাম কৃষ্ণ নাম ল'ব নোৱাৰে? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম বুলি ক'ব নোৱাৰে।
তেওঁ ৰাম বুলি ক'বলৈ হ'লে আম ওলাব, অ হৰি ৰাম, তেওঁ ৰাম বুলিও ক'ব নোৱাৰে। গতিকে আমাৰ আপোনাৰ কৃষ্ণত কৃপা কৰিছে, আজি ঈশ্বৰৰ নাম যে সৰসৰাই ওলাইছে, এইটো ভগৱানৰ কৃপা। কৃষ্ণ কৃপা অবিহনে একো কাৰ্য সিদ্ধি নহয় দেই বাপাইসকল। বোলে কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান, কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবা টান। কৃষ্ণ কৃপা নহ'লে অনুষ্ঠানো পাতিব নোৱাৰে। আজিৰ দৰে অনুষ্ঠানটো আপোনালোকৰ প্ৰতি ভগৱানৰ কৃপা আছে, সেইকাৰণে ইমান ধুনীয়াকৈ পেণ্ডেল দি কিনি ইমান ডাঙৰকৈ অনুষ্ঠানটো পাতিছে। আপোনালোকৰ যদি অহংকাৰ থাকিলেহেঁতেন, মই অকণমান কথাটো কৈছোঁ, বেয়া পাব নলগীয়া নাই, যদি অহংকাৰত পাতিলেহেঁতেন, এই বোলে আমাৰ বোলে পইচা পাতি আছে, ধন টকা পইচা আছে, মই অনুষ্ঠানটো পাতোঁ, ভকতৰ কথা 500 আহক, 400 আহক, 1000 আহক, আমি খুৱাম, এই ভাৱনাৰে যদি অনুষ্ঠানটো পাতিলেহেঁতেন, তেতিয়া ভগৱানে কি কৰিলেহেঁতেন, ৰাতিপুৱাৰ পৰাই বোলে আজি দবা পিটা বৰষুণ নিদিলেহেঁতেন, এজনো ভকত নাহিলেহেঁতেন, অ হৰি। কিন্তু ভগৱানৰ কৃপা, আজি চাব, যোৱাকালি ৰাতি শিল বৰষুণ আছিল, হয়নে প্ৰভু নমস্কাৰ, হয়নে বাৰু? আৰু যেতিয়া আমি অধম আমাৰ পৰম শ্ৰদ্ধাৰ বাপসকল আহিল, ৰাতিপুৱা 5টাৰ পৰাই আমাৰ বৰষুণ নাই, কিন্তু অকণমান দেৰিৰ পিছত আকৌ বৰষুণটোক মাতিব লাগিব, অ হৰি অ ৰাম, মাতিবতো লাগিবই, আহিবই লাগিব বৰষুণটো, কাৰণ তেওঁৰ কাম তেওঁ কৰিছে। কাৰণ এইটো সময়ত গছ তৰুলতা নদীবিলাক একেবাৰে জৰাজীৰ্ণ হৈ থাকে, তেওঁলোক আশা কৰি থাকে, তেওঁলোকৰ তৃষ্ণা দূৰ কৰিবৰ কাৰণে প্ৰকৃতিৰে এটা ৰূপ সলনি কৰে, বুজি পাইছেনে কথাটো? সেইকাৰণে ভগৱন্তকো তেওঁলোকো ভাবি আছে, গছ গছনি তৰুলতা সকলোৱে। কাৰণ এ যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহি খেতি থক, যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন, হৰিৰ মায়াহে তাক মোহে। গছ লতা তৰু তৃণ সকলোৱে, সমস্ত জগত স্বৰ আৰু অচৰ সকলোতে ঈশ্বৰ মই দেখিব লাগিব, আৰু ঈশ্বৰে হয় সকলোতে। সেইকাৰণে কৈছে সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আমি সমস্ত জগততে ঈশ্বৰময় দেখিবলৈ হ'লে আমি ভাগৱতৰ কাষলৈ আহিব লাগিব। ভাগৱত ভক্তিৰ যাৰ নাই, তেওঁ সমস্ত ভূতত সমস্ত প্ৰাণীত ঈশ্বৰময় দেখিব নোৱাৰে বাপাই। এই কথাটোকে কপিল মহাপ্ৰভুৱে দেৱভূতি মাতৃক কৈছে, কি বুলি কৈছে? এই ৰাম বদতি কপিল হৰি, শুনাম হামতি, একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি, জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰি মন, সুদীৰ্ঘ বিশ্বাসে লয় মুহূৰ্ত হৰণ। ইয়াত সুন্দৰ এটা দৰ্শন কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক কৈছে, হে মা, বদতি কপিল হৰি শুনা মহামতী, একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি। এই নিৰ্গুণ ভকতি, ভক্তি বহুতবিধ নহয়, ভক্তি মাত্ৰ এবিধহে, এইবিধ হৈছে নিৰ্গুণ ভকতি। আৰু সেই নিৰ্গুণ ভক্তিটোকে নিষ্কাম ভক্তি বুলি কৈছে। নিৰ্গুণ ভকতি, কিন্তু ভক্তি প্ৰকাৰ বহুত, এবিধ ভক্তিয়ে বহুত প্ৰকাৰৰ ভাগ হৈ আছে। ৰাজসিক ভকতি, তামসিক ভকতি, সাত্বিক ভকতি, হেতুকী ভকতি, অহেতুকী ভকতি, এনেকুৱা অনেক ভাগত অনেক প্ৰকাৰ ভকতি আছে। একাশীবিধ ভকতি, সগুণ ভকতি, নিৰ্গুণ ভকতি, নিষ্কাম ভকতি, এনেকুৱা ভক্তি অনেক প্ৰকাৰৰ ভাগ হৈ আছে। কিন্তু ভক্তি মাত্ৰ এবিধ, এবিধ হৈছে মূলতে নিষ্কাম ভকতি, যিসকল ভগৱন্তক একো নিবিচাৰাকৈ ঈশ্বৰৰ প্ৰতি প্ৰেম, সুদৃঢ় বিশ্বাস, ভগৱন্তৰ প্ৰতি প্ৰেম আৰু সুদৃঢ় বিশ্বাসে মনটো ঈশ্বৰত অৰ্পণ কৰিব পাৰে, সেইটোকে নিষ্কাম ভকতি বুলি কৈছে। সেইকাৰণে বাপাইসকল, আমি ভগৱন্তক ভক্তি কৰিছোঁ, কিন্তু সদায় আমি এটা কথা মনত ৰাখিব লাগিব, নিস্বাৰ্থভাৱে আমি ঈশ্বৰক সেৱা কৰিব লাগিব। 1, 2 নম্বৰ, নিষ্কামভাৱে আমি ভগৱন্তৰ ভক্তি কৰিব লাগিব। আৰু 3 হৈছে নিৰ্মোহ হৈ ভগৱন্তৰ ভক্তি কৰিব লাগিব। কোনো বস্তুৰ প্ৰতি আমাৰ আহকতি থাকিব নালাগে, আমাৰ ভক্তিটো বিৰকতি হ'ব লাগিব।
আৰু লাহে 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 আমি ঈশ্বৰৰ প্ৰতি, কাৰণ ভগৱন্ত আপোনাৰ মোৰ কথা সকলো জানে, ভগৱন্ত আমাৰ হৃদয়তে আছে। আপুনি মই ভগৱন্তক বাহিৰত বিচাৰিছোঁ, ভগৱন্তক আপোনাক কি বস্তু লাগে কি নালাগে ভগৱন্ত জানে, কাৰণ ভগৱন্তক সৰ্বজানন্তা বুলি কৈছে, সৰ্বদ্ৰষ্টা, সৰ্ব কথা তেওঁ জানে। ঈশ্বৰো সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত। অৰ্জুনক কৈছে, হে অৰ্জুন, সকলো হৃদয়তে মই আছোঁ। এই ৰাম সমস্ত প্ৰাণীৰ মই আত্মায় অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী। এতিয়া আমাৰ অন্তৰত যেতিয়া আছে, তেওঁ হৃদয়ত আছে, তেওঁ নজনা বস্তু একো আছেনে বাৰু বাপাইসকল? একোৱে নাই, তেওঁ সকলো জানে। ভকতজনক কি লাগিব, কি অসুবিধা হৈ আছে তাৰ, সেইকাৰণে আপুনি একো নিবিচাৰিলেও ভগৱানে আপোনাৰ সেই কামনাটো পূৰ্ণ কৰি দিব। সেইকাৰণে ভগৱানক যেতিয়া সেৱা কৰিছোঁ আপুনি মই, বহুতে আকৌ 10 টকা এটা দি কিনিহে সেৱা কৰে, হয়নে বাৰু? দিয়ক বাৰু, এইটো ধৰ্মৰ নামত 10 টকা এটাতো দিবই লাগিব, হয়নে বাৰু? 10 টকা এটা আপোনাৰ ধৰ্মৰ নামত 10 টকা এটা হ'লেও খৰচ কৰিব লাগিব, কিন্তু দিয়ক। কিন্তু 10 টকা দি কিনি আপুনি আকৌ 10,000ৰ কামনা কৰি নাথাকিব। হৰি ৰাম, ভগৱান ভাবিব কি ৰকম মানুহ দেই, বোলে 10 টকা এটা মোকে দিছে, মই অকণমান নিজৰ ভাষাটো লগাইছোঁ, বেয়া পাব না, বোলে 10 টকা এটা মোকে দিছে আৰু 10,000ৰ কামনা কৰিছে, এনেকুৱা ভক্তি ভগৱানে বেয়া পায়। এই কথাটোকে ইয়াতে কৈছে কপিলে, যে নিৰ্গুণ ভকতি, নিষ্কামভাৱে মোৰ ভক্তি কৰক, মনটো যাতে মোৰ ওচৰত নিৰ্মল মনটো তোমাৰ মই বিচাৰিছোঁ। এই নিৰ্মল মনটোহে মই মানে ভগৱন্ত লাভ কৰিব বিচাৰিছোঁ ভকতৰ পৰা। ভগৱানক দিবলৈ একো বস্তু নাই বাপাইসকল। ভগৱন্তক আপুনি মই কি দিম, হয়নে বাৰু? ৰত্নৰ সমুদ্ৰত যিজনে বাস কৰে, সমুদ্ৰত বাস কৰে, ক্ষীৰ সাগৰত, তাততো ৰত্নৰ আকৰ আছে, গোটেই ৰত্নৰে ভাণ্ডাৰ আছে, হয়নে বাৰু? চব ৰত্ন ক'ৰ পৰা পায়? বোলে সমুদ্ৰৰ পৰাই পায়। আৰু পদ্মা যাৰ জায়া, লক্ষ্মী যাৰ পত্নী, তাক কি দিব? যি ফাইনেন্স মিনিষ্টাৰটো তেওঁলোকৰ ঘৰতে আছে ভগৱানক দিব পাৰিবনে কি কোনো কিবা এটা বস্তু? এতিয়া বহুতে কৈছে যে এই ভাগৱতৰ নামত আমি 1000 টকা দিম, মোৰ নামটো লিখি ৰাখিবাহে। বহুতে কয় নামঘৰ নামত আমি বাটচৰাটো দিছোঁ, মোৰ নামটো লিখি ৰাখিবা দেই। এই যে আমাৰ যে এই আমি দিছোঁ 10,000 টকা, হয়নে? আমি যে মানুহৰ আগত প্ৰশংসা মানে ল'ব বিচাৰোঁ যে মই 10,000 টকা দিলোঁ দেই, ইয়াক গাই ফুৰিব, তাক গাই ফুৰিব। ভগৱানে ভাবে কি ৰকম মানুহ দেই, পইচাটো দিও লৈছে আৰু প্ৰশংসাও ল'ব বিচাৰি আছে। তো ভগৱানে কৈছে যে ক'ৰ পৰা পালিত এইবিলাক? চবটো ঈশ্বৰৰে, মোৰ পৰাই লৈছে, মোৰ পৰাই গোটেই চৰাচৰ জগতখন মোৰ পৰাই পায়। আটাইতকৈ ভিকাৰীটো আপুনি মইহে হৈ আছোঁ, আপোনালোক নহয় বাৰু, তাঁতি বাপে ভিকাৰী। অকল খোজোতেই যায়, অকল সকলো সময়তে ভগৱানক ভক্তি কৰিছে, অকল বিচাৰি আছোঁ। বোলে প্ৰভু মোৰ চাকৰিটো হৈ যাব লাগে, প্ৰভু বোলে মোৰ বোলে এই ল'ৰাটো বোলে মেট্ৰিক পৰীক্ষা দিছে, যেনে তেনে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে, প্ৰভু বোলে মোৰ আছাম টাইপ ঘৰ আছে, যেনে তেনে RCC হৈ যাব, প্ৰভু বোলে মোৰ মটৰ চাইকেলটো কিমান চলাম আৰু যেনে তেনে এটা কাৰ হৈ যাওক, গাড়ী হৈ যাওক। তো অকল জীৱনভৰ আমি যদি ভগৱানক বিচাৰিয়ে থাকোঁ, তো ভগৱানে কৈছে সিহঁতৰ নিচিনা ভিক্ষাৰী আৰু মই দেখা নাই। কাৰণ ভগৱানে কৈছে দাতা এক ৰাম, বাকী চব ভিক্ষাৰী। দাতা এক ৰাম, ৰামে আমাক চব দি আছে, আমি সকলো ভিক্ষাৰী। কিন্তু আমি ঈশ্বৰৰ পৰা এটা বস্তু ভিক্ষা মাগিব লাগে। কি ভিক্ষা মাগিব লাগে? এই কথাটো আমি আজি ভাগৱতৰ যোগেদি বুজি পাব লাগে। এই ৰাম নমাংগু ভোগ ভোগ, প্ৰকৃত যিজন ভকত তেওঁ কি বিচাৰে? বোলে নমাংগু ভোগ ভোগ, নলাগে মুকুতি, তোমাৰ চৰণে মাংগো অমূল্য ভকতি। মুখে লোক নাম মূৰ, কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম
থাকুক সৰ্বথা সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণ এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে। গতিকে নমাংগুহম শোক ভোগ নলাগে মুকুতি তোমাৰ চৰণে মাগো অমূল্য ভকতি মুখে লৌক নাম মোৰ কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা সজ্জনৰ সং নুগুচুক সৰ্বক্ষণ। আমাৰ যিসকল প্ৰকৃতাৰ্থত ভকত হৈছে সেই ভকতসকলৰ কামনা এটাই মাত্ৰ যে সজ্জনৰ সংটো যাতে প্ৰভু মোক দি থাকিব। ভকতৰ সং আটাইতকৈ পৰম ধনটো হৈছে ভকতৰ সং। নাম ধন দিয়া কিনা কিনা মন মাৰে। এতিয়া নাম ধনটোৱে ভকতে বিচাৰিব লাগে আৰু বেলেগ ধন যদি বিচাৰি থাকে তো ভগৱানে কৈছে যে আমি বেলেগ ধনটো যদি বিচাৰি থকা হয় ভগৱানে তেওঁক বেয়া পাবলৈ আৰম্ভ কৰে। সেইকাৰণে আমি নাম ধনটো আৰু ভকতৰ সংটো বিচাৰিব লাগিব। সেইটো দেৱাদিদেৱ মহাদেৱেই বিচাৰিছে। গতিকে বাপাইসকল কপিল মহাপ্ৰভুৱে কৈছে যে জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন। এতিয়া জ্ঞান কৰ্ম আৰু তীৰ্থ আৰু ব্ৰত এইবিলাকতো ঈশ্বৰক লাভ কৰিব পৰা যায়। ভগৱন্ততো সকলো ৰাস্তা আছে, মাৰ্গ আছে ঈশ্বৰক পোৱা, কিন্তু সেই মাৰ্গবিলাক সেই ৰাস্তাবিলাক কঠিন। সেইকাৰণে ভগৱানে কৈছে যে মা যে জ্ঞান কৰ্মে তীৰ্থ ব্ৰতে নকৰিয়া মন। এতিয়া আপুনি ৰাস্তা ইয়াত আমজুলিলৈ গুৰিলৈ অহা ৰাস্তা কেইবাটাও আছে। এটা গাঁৱলীয়া ৰাস্তা আছে, এটা চহৰীয়া ৰাস্তা আছে আৰু এটা বাইপাছ আছে, হয়নে বাৰু? এতিয়া গাঁৱলীয়া ৰাস্তাটো যদি কোনোবা আহিবলৈ বিচাৰে তেওঁকতো বাধা দিব নোৱাৰে, তেওঁ আহিব পাৰে। কিন্তু গাঁৱলীয়া ৰাস্তাটোত আহিলে মানে তেওঁ অকোৱা পকোৱা ৰাস্তাত আহিব, হয়তো গাড়ীৰ তেলো শেষ হৈ যাব পাৰে। তেওঁ ভাবে এই ইমান বোলে অকোৱা ৰাস্তাত মই নাযাম দে, তেতিয়া তেওঁ নাহিবও পাৰে, হয়নে বাৰু? তাৰপিছত এটা চহৰীয়া ৰাস্তা আছে, ওদালগুৰি টাউনৰ হৈ কিনি আহিব লাগিব, বা শিঙৰাজান টাউনৰ হৰিচিঙা টাউনৰ হৈ আহিব লাগিব। তেওঁ ভাবিছে ইমান টাউনত ইমান জাম জোঁট আছে, মই আৰু সেই জাম জোঁটৰ পথটোত নাযাম বুলি তেওঁ 2 ঘণ্টামান লাগিয়ে গ'ল। ইমান জাম জোঁট হ'ল, তেওঁ আকৌ ঘৰত উভতি গুচি যাব পাৰে। কিন্তু বাইপাছ ৰাস্তাটো একেবাৰে ইজি, ডাইৰেক্ট বাইপাছত আহিলে আৰু ডাইৰেক্ট তেওঁ এই স্থানলৈ পায়। গতিকে আমাক ভগৱন্তই এটা ৰাস্তা দিছে, যিটো ৰাস্তাত ভগৱন্তক সহজে পায়। কিন্তু আমি আপোনালোক সকলোৱে সেই কঠিন ৰাস্তাটোৰ ফালে আমি বেছি বিচাৰোঁ, কঠিন ৰাস্তাটোত যাব বিচাৰোঁ। বাৰু এইটো নিজৰ কথা, কোনোবা কঠিন ৰাস্তাটো যাব পাৰে, কোনোবা বোলে কাঁইটীয়া ৰাস্তাটো যাব পাৰে, সেইটো নিজৰ বিবেকৰ কথা। কিন্তু কপিল মহাপ্ৰভুৱে কৈছে হে মা জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিও মন এই নাম সুদীৰ্ঘ বিশ্বাসে লয়ো মুহূৰ্ত শৰণ। এতিয়া শৰণ জীৱৰ একমাত্ৰ ঈশ্বৰক লাভ কৰা চৰণ মানে শৰণাগতি। এই শৰণাগতিক ভগৱন্তই সকলো সময়তে ৰক্ষা কৰে। যিসকল জীৱাত্মাই ঈশ্বৰৰ ওচৰত সমৰ্পণ হৈ যায়, আটাইতকৈ ডাঙৰ তত্ত্ব কথাটো ভাগৱতৰ এইটোৱে, বা গীতাৰো এইটোৱে তত্ত্ব কথা। সেইকাৰণে গীতাটো কৃষ্ণ অৰ্জুনে কৈছে, হে অৰ্জুন সৰ্ব ধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপৈভ্য মোক্ষায়াস্মি মাম শুচ। অৰ্জুনক কৈছে মই তোমাক একেবাৰে শেষত একেবাৰে গোপনীয়তকৈ গোপনীয় প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কওঁ। গীতাত কৈছে, 18 অধ্যায় 64 নম্বৰ শ্লোক। প্ৰথমে কৰ্মযোগৰ কথা ক'লে, কৰ্মৰ লগত ভগৱন্তক যোগ কৰিলে সেইটোক কৰ্মযোগ বুলি কৈছে। জ্ঞানৰ লগত ভগৱন্তক যোগ কৰি দিব পাৰিলে সেইটো জ্ঞান যোগ, আৰু ভক্তিৰ লগত ভগৱন্তক যোগ কৰিব পাৰিলে ভক্তি যোগ। এই 6টা অধ্যায় 18টা অধ্যায়ত গীতাখন সামৰণি মাৰিছে ভগৱান। কিন্তু 18 অধ্যায়ৰ একেবাৰে শেষত পৰম তত্ত্বটো, একেবাৰে গোপনীয় তত্ত্ব কথাটো ভগৱানে কৈছে অৰ্জুনে, আৰু এইটোকে শৰণ তত্ত্ব বুলি কৈছে।
কি বুলি ক'লে সর্ব গুরুত্তমম ভূয়ম শীর্ণু মে পরম বচ্চ ইষ্টু শশী দৃঢ়মিত্তি ব্যাখ্যামি তে শীতম। তোমাৰ হিতৰ কাৰণে একেবাৰে গোপনীয় এই কথাটো মই তোমাক এতিয়াহে ক'ম। যিটো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক শৰণ ব্যৱস্থাটোৰ যোগেদি জীৱ কেনেকৈ তৰিব পাৰে, এই এক শৰণটো কোনো ধৰ্মগুৰুৱে একো প্ৰচাৰ কৰা নাই। যিবিলাক গুৰু ওলাইছিলে পৃথিৱীত সেইবিলাক গুৰুৱে এই এক শৰণটো মানে মুকলিভাৱে প্ৰচাৰ কৰা নাই। শৰণ ব্যৱস্থাটোক একেবাৰে গোপনীয়ভাৱে ৰাখিছে। আগত শৰণ কেনেকৈ দিছিল, ৰামানুজ আৰু শংকৰাচাৰ্য আদি গুৰুবিলাকে শৰণ ব্যৱস্থাটো একেবাৰে গোপনীয় ৰাখিছিল। তেওঁলোকে শংখ চক্ৰ গদা পদ্মৰ এটা লোহাৰ চিহ্ন বনায়, যাক শৰণ দিব তেওঁৰ বুকুত এনেকুৱা গৰম কৰি তেওঁৰ বুকুত মাৰি দিব, আৰু এই চিহ্নটো কাকো দেখুৱাব নোৱাৰে। তেওঁলোকে হাতত এনেকুৱা জেগাত মাৰি দিব। সেইকাৰণে তেওঁলোকে বস্ত্ৰ পিন্ধিলে মানে আমাৰ নিচিনা বস্ত্ৰ নিপিন্ধে, তেওঁলোকে গোটেই কাপোৰেৰে ঢাক খাই থাকে। শৰণ ব্যৱস্থাটো সদায় গোপনীয় ব্যৱস্থাৰে ৰাখিছিল। কিন্তু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি তৰুক বুলি এই সমস্ত জগত উদ্ধাৰৰ হেতু শৰণৰ ব্যৱস্থাটো কৰিব। সেইকাৰণে গীতাৰ একেবাৰে গোপনীয় তত্ত্বটোৰ কথাটো শৰণ তত্ত্ব। সেইকাৰণে ইয়াতো কপিল মহাপ্ৰভুৱে কৈছে, জীৱৰ একমাত্ৰ আশ্ৰয় মোৰ চৰণহে। জীৱৰ একমাত্ৰ আশ্ৰয়টোৱে হৈছে মোৰ চৰণ। মোৰ চৰণত আশ্ৰয় নোলোৱাকৈ কোনো জীৱ তাৰিব নোৱাৰে। আৰু শৰণটো আকৌ এনেকুৱা বস্তু, শৰণটোৰ দেশ কাল পাত্ৰ নিয়ম সংযম বিধি একো নাই। কোনোবা এটা সময়তো তেওঁ শৰণ ভগৱন্তক ল'ব পাৰে। যেনেকৈ দ্ৰৌপদীয়ে ৰজস্বলা সময়তো কৃষ্ণৰ চৰণত শৰণ লৈছে। অসুবিধা গাত যেতিয়া ৰজস্বলা হৈ আছিল তেতিয়া কি কৈছে, পাহিমাং মধুসূদন দ্ৰৌপদীয়ে শৰণ লৈছে কৃষ্ণৰ ওচৰত। ভগৱন্ত চোৱা নাই যে তেওঁ কিটো অৱস্থাত আছে। সেইকাৰণে একমাত্ৰ জীৱৰ আশ্ৰয় হৈছে, কাৰণ এই প্ৰাণটো কোন সময়ত কাৰ কেনেকৈ ওলাই যাব কোনো ঠিক নাই। সেইকাৰণে শুদ্ধভাৱে আমাৰ যদি শৰণটো হৈ থাকে, ভগৱন্ত নিজেই কৈছে বৰাহ পুৰাণত, यदि बातादि दोषेना भक्ता अहम स्मरामी चपी परे। बात पित कफर कारणे मोर भगते मोर नाम लबও নোৱাৰে। তো কি বুলি কৈছে, अहम स्मरामी मद भक्तो नयामी परमम गतिम। সেই ভকতজনৰ যদি শৰণ হৈ থাকে, শুদ্ধভাৱে শৰণ হৈ থাকে, সেই ভকতজনক মই স্মৰণ কৰি মই সেইজন ভকতক এই সংসাৰ বন্ধনৰ পৰা মুক্ত কৰি মোৰ পৰম ধামলৈ মই লৈ আহিম। তাৰপিছত কি কৈছে শুনিব, মূৰ গুণ গণক মাত্ৰ কৰিবে শ্ৰৱণ, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন, নিৰ্গুণ ভকতি এহি কহিলো বুজাই, মই সমে ইটো ভক্তি এৰা এৰি নাই। গতিকে যেতিয়া তেওঁ নিষ্কামভাৱে মোৰ ভক্তি কৰিব, শৰণ লৈ কিনি শুদ্ধভাৱে শৰণ লৈ কিনি ভগৱন্তৰ চৰণত শৰণ ল'ব, তেতিয়াহে মোৰ পৰম ধামলৈ আহিব পাৰিব বা মোক পোৱাৰ উপায় দিছে ভগৱানে, কৃষ্ণক পোৱাৰ। সেইকাৰণে কৃষ্ণক পাবলৈ হ'লে আমি শৰণ ব্যৱস্থাৰে যাব লাগিব। স মানে কি, অকল তালাবিয়া শটো যদি আমি লিখি দিওঁ, তাৰমানে স মানে হৈছে মৰা স, ৰ আৰু মধুনীয়া ন, ৰটোৱে ৰমণ কৰা বুজায়। তাৰমানে যি ৰাম নামত আমি কৃষ্ণ নামত আমি ৰমণ কৰি আছো, হয়নে বাৰু? সেইকাৰণে চৈতন্য স্বৰূপে সমস্ত জগতক ৰমাবন্ত, এই চৈতন্য স্বৰূপে গোটেই জগতখনক যোনে ৰমণ কৰি আছে সেইজনে হৈছে ৰাম। আৰু সেই ৰাম নামে আমি ৰমণ হ'ব লাগিব, তেতিয়া আমি আনন্দ ব্ৰহ্মক উপলব্ধি কৰিব পাৰিম। বাপাইসকল দেই, শব্দৰ অৰ্থ আনন্দ। সেই আনন্দ ব্ৰহ্মক যদি লাভ কৰিব আছে তেনেহ'লে শৰণ ল'ব লাগিব। আৰু যিয়ে শৰণ নাই লোৱা তেওঁ কেতিয়াও আনন্দ হ'ব নোৱাৰে। তেওঁ সুখেৰে, আনন্দ কি বস্তু, সুখ কি বস্তু, পৰম সুখ কি বস্তু, আত্যান্তিক সুখ কি, ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়। ৰাম হালৈ কহা মিপ মূৰ হাৰৈপ
সাজুৰ্য সহিতে মুখ পাঞ্চৰু চিকৰ মূৰ সেৱা বিনে কদাপি বৈষ্ণৱে ও মই যাচি দেও যদি তথাপি নলয়ে এৰাম যদি বোলা তেৱে তাৰা ভজে কি কাৰণ ও ইহাৰ উত্তম তেৱে শুনায়ে কমন ভকতিখে মাতা তাখন বাৰম ফল ও তাত বিনে আন হবে দেখে কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত ইয়াতে বৰ সুন্দৰ এটা দৰ্শনৰ কথা ভগৱন্ত কপিল প্ৰভুৱে ক'লে যে যেন গংগা জল সমুদ্ৰত পৰে যায় নিৰ্গুণ ভকতি এহি কহিলো বুজায় যেনেকৈ গংগা এনেই পবিত্ৰ আৰু সমুদ্ৰত যদি গুচি যায় তেনেহ'লে সেই সমুদ্ৰৰ পানীও নিৰ্মল হৈ যায় পবিত্ৰ হৈ যায় ঠিক মোৰ ভকতে মোৰ ভকতি কৰি তেওঁ দেহা মন বাক্য সকলোখিনি তেওঁ পবিত্ৰ হৈ যায় আৰু নিষ্কাম ভক্তিত তেওঁ অগ্ৰসৰ হয় এতিয়া আমি নিষ্কাম ভক্তিত অগ্ৰসৰ কেনেকৈ হৈছোঁ যিজন একেবাৰে নিষ্কাম হয় নিষ্কাম ভক্তি বা নিৰ্গুণ ভকতিত থাকে তেওঁ ভগৱন্তই কৈছে তেওঁ 5 প্ৰকাৰৰ মুক্তি যদিও মই দি দিওঁ মুক্তিকো যদি তেওঁৰ ওচৰত মই ৰাখি দিওঁ মুক্তিটো লোৱা বুলি যেতিয়া কওঁ তেতিয়া তেওঁ মুক্তিটো তেওঁ কিন্তু বাঞ্ছা নকৰে ভকতিটোকে তেওঁ বাঞ্ছা কৰে সেইকাৰণে এই 5 প্ৰকাৰৰ মুক্তিটো কি কি সালুক্য সাজুৰ্য সমীপ্য সাৰূপ্য আৰু নিৰ্বাণ বা নিৰ্যান মুকুতি এই সাৰূপ্য মানে হৈছে ভগৱন্তৰ ৰূপ পোৱা ভগৱন্তৰ ৰূপ পোৱাটোকে সাৰূপ্য বুলি কৈছে আকৌ সাজুৰ্য বুলি কৈছে ভগৱন্তৰ লগত যোগ হৈ যাব আকৌ সাৰূপ্য ব্ৰহ্মৰ কাষত তেওঁ বহিব পাৰে বাপাইসকল ইমানটো তেওঁ দিয়াৰ পিছতো কিন্তু মোৰ যিজন প্ৰকৃতাৰ্থত ভকত হয় তেওঁ কিন্তু সেইটোতো মুক্তিটোকো বাঞ্ছা নকৰে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে গুৰুজন আমাৰ দ্বিতীয় গুৰু স্বৰূপ মহাপুৰুষ মাধৱদেৱে কৈছে সকলোৱে গাব দেই সকলোৱে গাব অ মুক্তিটো নিস্পৃহা যিটো হেৰি ভকত ৰসময়ী মানুহ ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদু পতিৰা ভজু হেন দেৱ যদু পতি মুক্তিটো নিস্পৃহা যিটো সেই ভকতক নম ৰসময় মানুহ ভকতি যিসকল ভকতৰ মুক্তিটো স্পৃহা নাই বাপাইসকল বৰ সুন্দৰ দৰ্শন আপুনি মই যদি ভক্তি আৰু মুক্তিৰ যদি আশা লৈ ভক্তি আৰু মুক্তিৰ যদি আশা লৈ যদি আমি কৃষ্ণৰ ভকতি কৰিছোঁ তাৰমানে লোক আৰু পৰলোকৰ কথা চিন্তা কৰি
যদি আমি ঈশ্বৰৰ ভকতি কৰিছোঁ, সেই ভকতিটোক ভকতি বুলি নকয়, বোলে সেইটোক কি কয়? সেইটোক তীখাচিনী ভকতি বুলি কৈছে। লোক পৰলোকৰ কথা চিন্তা কৰি যদি ভকতি কৰে, সেইটো ভকতি নহয়, সেইটো তীখাচিনী ভকতি। ভক্তি মুক্তি স্পৃহা পিচাচিনী হৃদয় বৰ্ততে বুলি কৈছে। লোক পৰলোকৰ কথা আমি চিন্তা কৰিব নালাগে, যে আমাক ভগৱানে বৈকুণ্ঠত ৰাখিব, আমাক ভগৱানে স্বৰ্গত ৰাখিব, আমাক ভগৱানে ক'ত মানে স্থান দিব, এই কথাটো আমি চিন্তা কৰি আমি ঈশ্বৰক ভকতি কৰিব নাপায়। ভকতৰ কামনা এটাই মাত্ৰ, কি বুলি কৈছে? ভকতে কি বিচাৰিব লাগিব? জয়তে তৈতে গয়া জন্ম লভো আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। জয়তে তৈতে গয়া জন্ম লভো আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন। ভগৱন্তৰ আটাইতকৈ প্ৰিয় নামটো হৈছে কমল নয়ন, মাধৱ। এইটো লক্ষ্মীয়ে মাতে ভগৱানক। লক্ষ্মীয়ে সদায় ভগৱানক কমল নয়ন বুলি মাতে। ভগৱানক প্ৰাৰ্থনা কৰিছে, জৈতে তৈতে গয়া জন্ম লভো আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। যে মোক আপোনাৰ মোৰ কৰ্ম, আপুনি নিজে যাব পাৰে সেই স্থানলৈ, নিমন্ত্ৰণ নকৰাকৈ যাব পাৰে। আৰু ছোৱালীজনী মাকৰ ঘৰলৈ যাবলৈ হ'লে, আমাৰ পিতৃ মাতৃ ঘৰলৈ যাবলৈ হ'লে আমি কাকো সুধিব নালাগে, আপুনি যাব পাৰে। আৰু য'ত ঈশ্বৰৰ গুণানুকীৰ্তন চলি থাকে, য'ত ভাগৱতৰ অনুষ্ঠান চলি থাকে, আপোনাক নিমন্ত্ৰণ যদি দিয়াও নাই, তাত আপুনি যাব পাৰে। বুজি পাইছেনে? তাত গ'লে কোনো অপৰাধ পাপ নহয়, দেই পাপাই। সেইকাৰণে এই তিনিটা স্থানত যাবলৈ হ'লে মানে কাৰো বাধা নাথাকে। সেইকাৰণে বাপাসকল, এতিয়া আমাৰ ইয়াতে কৈছে যে ইহাৰ উত্তৰ তেবে যদি বোলা তেবে তাৰা ভজে কি কাৰণে, ইহাৰ উত্তৰ তেবে শুনাই সমান। যদি ভগৱন্তক ভজিলে একো ফলেই নাপায়, তেনেহ'লে ঈশ্বৰক কিয় ভজিব লাগে? এইটো প্ৰশ্ন কৰিছে। ভকতিহে মাতা দাসম বাৰ মহাফল, তাত দিনে আন হবে দেখে অকুভয়। তেতিয়া দেৱৱতী মাতৃয়ে কৈছে, হে মা, মোৰ ভকতৰ মূল বস্তুটো হৈছে ভকতি। ভকতিহে বিচাৰিছে। মানে ভকতি মানেনো কি? এই কথাটো আমি জানিব লাগিব।